হে গাইজ স্বাগতম টু এ নিউ ব্লগ। মই বহুত দিনে হ'ল ইউটিউবত ভিডিঅ' দিব পৰাই নাই, কিয় বাৰু ভিডিঅ' দিয়া নাই সেইটো বাৰু আপোনালোকক এটা নেক্সট ভিডিঅ'ত ক'ম। আৰু আজি বাজিছে এতিয়া বৰ্তমান ৰাতিপুৱাৰ অলমষ্ট 4:30 একদম কি আন্ধাৰ হৈছে চাব পাৰে। আৰু মই আজি 4:30 বজাতে উঠছোঁ, ৰাতিটোৱে ঘুমা নাই পাৰিলি, মানে এটা এনজয় লাগি আছে। মানে আজি মানে বছৰৰ প্ৰথমটো মাহ বুলি যাই আছোঁ পিকনিক, আৰু সকলোকে 2024 বৰ্ষটোৰ মোৰ ফালৰ পৰা শুভেচ্ছা দিলোঁ। সকলোৱে যাতে এই বছৰটো ভালে কুশলে পাৰ কৰে। আৰু আজি পিকনিক যাম বুলি সেইকাৰণে ৰাতিপুৱাতে উঠছোঁ, আৰু সেইকাৰণে একদম প্ৰথমৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। একদম 4:30 পৰা কি কৰোঁ কি নকৰোঁ আজি গোটেই দিনটো আপোনালোকক একদম দেখুৱাম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ মই পিকনিক যাম বুলি পেলাই আমাৰ মায়ে ৰাতিপুৱাতে উঠি কিনে মোৰ কাৰণে একদম গৰম পানী থৈ দিছে। গাটো ধুই লওক, গাটো ধুই লৈ আপোনালোকক লগ পাই আছোঁ ৰ'ব। 2000 years later. আৰু গাইজ ৰাতিপুৱা 4:30 উঠিছোঁ। 4:30 উঠিও মানে কি যাব পৰা নাই, এতিয়া মানে 6:30 বাজিল। আৰু এই 6:30 বজাত মই কৈছোঁ অনুজাহঁতৰ ঘৰক লাগিল। কাৰণটো মানে কিয় জানেনে, মানে ইহঁতৰ দেউতাকৰ গাড়ীত যাম, প্ৰিয়ংকাও যাব ইহঁতৰ, মানে তাও গেলা হয়, তাইৰ লগৰ পিগিলা বোলে নাযায় সেইকাৰণে। তো এতিয়া মই গৈ আছোঁ সিহঁতৰ ঘৰলৈকে, আৰু সূৰ্য উদয়ৰ পিছতহে বোলে আমাৰ পিকনিকটো ষ্টাৰ্ট হ'ব। কাৰণ আৰু 4 বাজি যাৱাৰ মানে আগত পিকনিক মানে স্পটটোৰ পৰাই ঘূৰি আহিব লাগিব। মানে দেৰগাঁৱত যে এক্সিডেণ্টটো হৈছিল সেই তেতিয়াৰ পৰা বহুত বেছি জোদ হৈ গৈছে। আৰু ড্ৰাইভাৰগিলাৰোতো গমেই পাইছে। তো এতিয়া সিহঁতৰ ঘৰক লাগি গৈ আছোঁ, পালোৱে আৰু। তো ব'লক। আৰু গাইজ এতিয়া আহি পালোঁ স্কুলত। আহি থাকোঁতে ইমান এটা ভিডিঅ' বনোৱা নহ'ল। আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ অলমষ্ট 4:30, আৰু এতিয়াও মানে ষ্টিল কুঁৱলী দিয়ে আছে। আৰু চলিবিলাক গোটেইবিলাক আহি গ'ল, আৰু এতিয়াও মানে গাড়ী ষ্টাৰ্টে হোৱা নাই। আৰু কিছুমানে মানে বহিবৰ জেগা পোৱা নাই, আৰু ছাৰ আহিব বাকী আছে। আৰু মই আহি কিনে বঢ়িয়াকৈ এটা মানে চিট লৈ ল'ল। আৰু এতিয়া মানে স্কুলত যেনেকৈ প্ৰেজেণ্ট থাকে ঠিক তেনেকৈ ইয়াতো মানে পিকনিকত যাবৰ কাৰণে প্ৰেজেণ্ট দেখি আছে। মানে চলি আহি বা চিনি পোৱা নাই হিচাপ এটা থাকে না, সেইকাৰণে বহি চাইছে নামবিলাক মাতি আছে। তো গাইজ আমি ঘৰৰ পৰা আহিছিলোঁ 6:30 বজাত, আহি পাইছোঁ স্কুল 6:45 মানত। আৰু এতিয়া বাজে 7:30, এতিয়া মানে বাছখন মানে ষ্টাৰ্ট কৰিছে যাৱা। আৰু এইফালে চলিগিলাই পুৰা এনজয় কৰি আছে। মই এতিয়া বহি আছোঁ কাৰণ মোৰ অলপ মানে বমি লাগি আছে। অলপ পিছত নাচি আছোঁ, একদম নাজানাই যাই আছোঁ। চাওঁ বাছখনত ইমান মানুহ হৈছে, একদম নধৰাৰ দৰে হৈ গৈছে। একদম বাছে লৰপত কৰি থাকে, আৰু মাজে মাজে মানে সেই বেৰাংচি চিয়াৰ এইগিলা কিবা কানি পাৰি দিছে। একদম মানুহে মানুহ। আৰু ছাৰ বাইদেউ গোটাই আহিছে স্কুলে, সেইকাৰণে বহুত বেছি আছে। আৰু চলিও আছে না, সৰুৰ পৰাই চলি লৈছে পিকনিক বুলি। 2000 years later. গাইজ আমি ঘৰৰ পৰা আহিছিলোঁ 6:30 বজাত, স্কুলৰ পৰা উঠিছিলোঁ 8:30 বজাত, আৰু এতিয়া বাজিল 10:30 বাজে। আৰু তো এতিয়া আমি বড় মাছ চকত নামছোঁ। চব চলিগিলে একদম ধুলে দুগাৰে পেচাব কৰিব গৈছে, আৰু ইহঁতে আমাৰ লগতে চাই কৰি দিছে। আহিলে কেনেকুৱা লাগছে আৰু এইফালে আমাৰ লগত চলিগিলা আছে। আমাৰ মানে ৰুমটোৰ মুঠে 4টা চলি আছে, এইফালে গোটাইবিলাক আছে। আৰু একদম মোৰ গাটো একদম বেয়া লাগি আছে। তো আজি আমি পিকনিক ক'ত যাই আছোঁ কৈ দিম। তো মইতো কোৱা নাছিলোঁ, ইয়াতে কৈছোঁ দাৰাগাঁৱত যাই আছোঁ। আৰু আহি কিনে কেনেকুৱা লাগছে তো ব'ল। আৰু এইফালে ডেক চেকবিলাক বাজি আছে। আৰু গাইজ আমি যিহেতু ঘৰৰ পৰা অহা নাই, স্কুলৰ পৰা আহিছোঁ, সেইকাৰণে স্কুলৰ মানে শিক্ষামূলক ভ্ৰমণ বুলি একদম বাছৰ আগত এখন চাইনবোৰ্ড মাৰি দিছে। আৰু যেই তাৰিখ আহিছে এইফালে মানে ডেট চেট গোটেইবিলাক একদম মানে লেখাই আছে। আৰু যেতিয়া আহি পালোঁ দাৰাগাঁও পিকনিক স্পট, আৰু ভিতৰলৈকে সোমাই আহিলোঁ। আৰু ইয়াত মানে পাছটো ল'ব লাগে, ছাৰহঁতে পাছটো লৈ ল'লে। আৰু এতিয়া ধুনীয়া ধুনীয়া নাজাৰা উপভোগ কৰি ভিতৰলৈকে সোমাই যাই আছোঁ। আৰু গাইজ বহুত টাইম অপেক্ষাৰ মূৰত আমি আহি পালোঁ দাৰাগাঁও। আৰু আহিয়ে মানে কি টক্টাৰে নে কাঠৰে বা মানে গম নাপাওঁ, আমাৰ লোহাৰো হ'ব পাৰে। ইয়াত বহি আছোঁ, আৰু এইফালে ঝুলনিবিলাক আছে, সৰু চলিগিলা উঠি আছে। আৰু অলপ পিছত জেগাখিনিও বঢ়িয়াকৈ এক্সপ্ল'ৰ কৰি আছোঁ, আপোনালোককো দেখুৱাই আছোঁ ৰ'ব। আৰু গাইজ এতিয়া মই মোৰ লগত লৈ ল'লোঁ ইয়ন আৰু মই এতিয়া যাই আছোঁ মানে দাৰাগাঁওখন এক্সপ্ল'ৰ কৰিব, মানে ভিতৰত যি আছে এক্সপ্ল'ৰ কৰিব যাই আছোঁ। অলপ মানে কেমেৰাটো কলা আহি আছে আপোনাৰ। তো মানে যিমান আপোনালোকে পিকনিক খাব গ'লে মানে জেগাখনত একো নাপায়, অলপ মানে শিল পাব কেইটামান, অলপ মানে বালি পাব, আৰু তাৰ লগতে পাহাৰ দুখন থাকিব, আৰু নদীটো এটাও ঠিক সেয়ে। তো এতিয়া আমি যাই আছোঁ কি চাবা কৈছোঁ নদী, ব'লক। আৰু
আৰু গাইজ এইটোৱে হৈছে মানে দাৰাগাঁৱৰ মানে নদীটো নদী মানে কি আৰু নদী বুলি ক'ব নোৱাৰি মানে ইমান বেছি পানী নাই আৰু মানে শিল চিলবিলাক আছে সেইকাৰণে বহুত বেছি ভাল লাগি আছে এতিয়া বাৰু ভালকৈ ইয়াতে ফটো চটো নুঠো আগতে আমি সেই খাই আহোঁ কি বুলি কয় ব্ৰেকফাষ্টটো কৰি আহোঁ চাহ তাহ যিবিলাক দিয়ে আৰু কিনে খাই আহোঁ তো খাই কিনে গোটেইবিলাক এনে আপোনালোকক বঢ়িয়াকৈ দেখুৱাম আৰু এনে ক'ত গোটেইবিলাক বঢ়িয়াকৈ দেখুৱাম হয়নে নহয় কওঁ মই এটা কথা মানে বুজি নাপাওঁ কি জানেনে মানে ইমান ধুনীয়াকৈ আমি পিকনিক খাব যাওঁ মানে গাঁওখনে ইমান ধুনীয়াকৈ আমাৰ এটা মানে পিকনিক স্পট দিয়ে বা চৰকাৰে হওক বা মানে গাঁওবাসীয়ে হওক ইমান ধুনীয়াকৈ এটা আমাক বনভোজ খাবৰ কাৰণে ইমান এনজয় কৰি কিনে এটা মানে পিকনিকৰ কাৰণে জেগা দিয়ে আৰু সেই জেগাটোত আহি আপোনালোকে যদি অসভ্যালি কৰে অসভ্যালি মানে কি আৰু এনেকৈ যদি ভাত চাতবিলাক খাই কিনে আপোনালোকে এনেকৈ পেলাই থৈ যায় কেনেকুৱা লাগে কাৰণ মানে কি ইয়াতে বহুত মানুহে পিকনিক খাব আহে বা আমি আহিছোঁ আজি আমি যদি আজি পানী আনিব নাপালোঁ এই পানীটো খাব লাগিলে হয় মানে কিমান মানে বেয়া কৰিছে কামটো আপোনালোকে ভাবি চাওক আৰু আপোনালোকে এটাই অনুৰোধ জনাওঁ যদি আপোনালোকে পিকনিক খাব আহে এনেকৈ মানে নদী চদীত মানে ভাত চাতবিলাক পেলাই নিদিব যে মই কথাটো ক'লোঁ এতিয়া আপোনালোকে প্ৰমাণ পাব পাৰে ইহঁতে মানে পানী অনা নাই চাগে পানী নানি কিনে ইয়াতে মানে পানী নিব আহিছে আৰু কিমান লেতেৰা বস্তু ইয়াতে পেলাই থৈ গৈছে এইবিলাক আৰু খাব তো মানে কেনেকুৱা কি হ'ব লাগিব আৰু মানুহবিলাক আৰু গাইজ এতিয়া ব্ৰেকফাষ্ট দি আছে ছাৰহঁতে আমিও লৈ আহিলোঁ ইয়ন আৰু মই ব্ৰেকফাষ্ট একদম মানে জেলি চেলি খুৱাই আছে আৰু আজি মোৰ মানে লগ চগ নাই আমাৰ মোৰ মানে চাইতে আহিছে চলি ইৰ লগতে মই আজি ঘূৰি থাকিব লাগিব ন আৰু মোৰো আহি গ'ল আৰু খাই আছোঁ আৰু কি দি আছোঁ আপোনালোকক দেখাই আছোঁ ন গাইজ গিলাচত দেই চাহ আমাক দিছে ছাৰহঁতে কণী কাৰণ কণীৰ মস্ত গৰম আৰু কণীকেইটা কিবা ভাঙি গেছি কিবা আমাৰ ব্ৰেকফাষ্ট চেকফাষ্ট কৰা হৈ গ'ল আৰু এতিয়া আমি আহি গ'লোঁ নদীটোত মানে দাৰাগাঁৱৰ কাষতে থকা নদীটোত ইয়াতে মানে জোতা চোতাবিলাক চব চলিবিলাক খুলি আছে পানীবিলাক বহুত বেছি কি থাক আৰু গাইজ এইফালে ফটো ষ্টন চলি আছে বাইদেউহঁতে ফটো উঠি আছে এতিয়া পানী নুমি আহি আছোঁ আৰু পানীবিলাক বহুত বেছি ঠাণ্ডা আৰু আগলৈকে যাব পাৰোঁ নে নোৱাৰোঁ নাজানো কাৰণ পানীৰ বহুত বেছি ধাৰ আৰু শিলবিলাক বহুত বেছি পিছল একদম ভৰি পিছলি যায় এতিয়া যাই আছোঁ আগলৈকে ফটো উঠবাৰ কাৰণে ফটো ভাল হ'ব লাগিব না এই দাৰাগাঁৱৰ নদীটো কেনেকুৱা জানেনে চ' বিউটিফুল চ' ইলিগেল জাষ্ট লুকিং লাইফ অফ ৱাও একদম ৱাও চাব পাৰে কি বঢ়িয়াকৈ পানী বৈ আছে চাওকচোন দাৰাগাঁৱৰ নদীটোত নুমি একদম মানে পেঞ্চনবিলাক গোটাই ভিজি গ'ল এতিয়া যাই আছোঁ এই পাৰ্কখনক লেগিন তো তাত মানে কিবা কানি আছে সেইবিলাক চাওঁ আৰু মানে এডাল জিপ লাইনডাল উঠবা ইচ্ছা গৈছিল কিন্তু 300 টকা বোলে কোনে উঠিব 300 টকা কৰি আৰু গাইজ যদি আপোনালোকে ওপৰত যাব বিচাৰে এনেকৈ এণ্ট্ৰি ল'ব লাগিব 20 টকাই দি একদম চব ইয়াতে বেপাৰ এনেকৈ 20 টকাৰে টিকেট কাটি এণ্ট্ৰি কৰি দিলোঁ ভিতৰত আৰু এইফালে এনেকৈ কিবা কানি আছে উঠিব পাৰে আপোনালোকে এইফালে জিপ লাইন আছে তো উঠি কিনে যাব পাৰে জিপ লাইনত 300 টকা এইগিলা উঠিলে একো নাই খালি কি এণ্ট্ৰিটো কৰিব লাগে পাৰ্কখনৰ ওপৰৰ পৰা নুমি আহিলোঁ আৰু এইফালে আমাৰ বাইদেউ আছে আহি কিনে কেনেকুৱা লাগছে বাইদেউ কওক বহুত ধুনীয়া একেবাৰে ধুনীয়া পানী নুমিলাক না নাই নামলো ভাল লাগছে নে ভাল লাগছে আৰু এইফালে ববিতা বাইদেউ আছে ববিতা বাইদেউ কেনে লাগছে আহি কিনে পানী নুমছি না নাই আৰু গাইছি পচ্ছি পানী নুমবে আছে চাও দেখাই দি একবাৰ আৰু এইফালে জয়মতী বাইদেউ আছে কেনেকুৱা লাগছে আহি কিনে বঢ়িয়া লাগিছে ভাত চাত হ'ল না নাই এইফালে ভাত হোৱা নাই বনাই আছে একদম জয়মতী বাইদেউ একদম সাজি কাচি আহিছে পিকনিক বুলি এইবাৰ যাওঁতে বাছত যাব লাগিব নাচিব লাগিব একদম হয় নেকি জাগা পালে যাম বাৰু আৰু জয়মতী বাইদেউক মই কেইখনমান বঢ়িয়া ফটো তুলি দিছোঁ আপোনালোকে দেখিব দিয়ক ঠগত থাম্বনেইলত হয় না
এইফালে গোটাইবিলাকে এনেকৈ ভাত খাব বহি গ'ল আৰু ইয়াতে মানে বিলে আছে মোৰ মানে বহুত বেছি ভোক লাগছে সেইকাৰণে মোৰ সদায় বহুত বেছি ভোক লাগে সেইকাৰণে মই বহি লৈছোঁ আৰু ইয়াতেও আছে হাই ক'ত দি হাই আজি মই সৰু চলিয়ে লগ হৈছি হাই ক'ত হাই দেৰ আমাক ভাত দি আছে বৰ্তমান খাবা দিছে তাৰপিছত ভাত দি আছে কম কৰি দিবে হ'ব খাব আৰু গাইছ আজি আমাৰ খানাটোত আছে ভাত ভাজি দালি আৰু এইফালে মাংস মাছৰ লগত মোৰ মাংসটো একেলগে মিহল হৈ গৈছে একো নাই আৰু এইফালে চাটনিটো ভালকৈ কৰা নাই খালি মানে একদম দুখৰা দুখৰি কৰি দিছে মই থিয় লৈছোঁ এইফালে গোটেইবিলাক বহি গ'ল আৰু ভাতকেইটা খাই আপোনালোকক লগ পাই আছোঁ আৰু গাইছ যদি আপোনালোকে দাৰাগাঁৱত পিকনিক খাব আহিম বুলি ভাবি আছে তেতিয়াহ'লে এইখিনি নিয়ম আপোনালোকে বজাই ৰাখিব লাগিব মানে সমিতি নিৰ্ধাৰণ কৰি দিয়ে কিবা এনেকৈ আছে আৰু আবেলি আপোনালোকে 5টা বজাৰ আগত মানে ইয়াৰ পৰা বনভোজস্থলীৰ মানে ইয়াৰ পৰা যাব লাগিব মানে কাৰণটো কিয় জানে মানে জাগাখনতে একো নাই খালি কি নদীটো আছে আৰু ছোৱালীগিলাৰো এতিয়াক লাগি একো এনজয় হোৱা নাই যাওঁতে যদি পাৰোঁ অলপ এনজয় কৰিম আৰু জাগাটো ইমান বেছি ভাল লগা নাই একো নাই খালি কি কেইটামান শিল আছে মানে যাবৰ ভৈৰৱকুণ্ডত গৈছিলোঁ বহুখিনি আহল বহল জেগা আছিল ইফালে যাব পাৰোঁ সিফালে যাব পাৰোঁ ইয়াত মানে একো নাই খালি কি এটা জেগাতে থাক মানে সেইফালে এখন পাৰ্ক আছে পাৰ্কখনতো আপোনালোকে গ'লে একদম পইচা ভৰি থাকিব লাগিব আৰু বস্তুগিলাৰ আমাৰ গাঁৱত যোনগিলা বৰফ পায় 5 টকা এইগিলাতো 10 টকা লগাই দিছে 10 টকা 20 টকা লগাই দিছে একদম দামেই দাম আৰু মানে চব বজাৰৰে আৰু তো গাইছ এখন মই দোকানৰ পৰা 100 টকা দি কিনি ল'লোঁ এটা চিন্টেক্স এখন দাৰাগাঁৱত কিনিছিলোঁ বুলি আৰু এতিয়া মানে দাৰাগাঁৱত টাটা বাই বাই দিলোঁ আৰু কেতিয়াবা আহিব পাৰিলে আহিম আৰু এতিয়া চলিগিলে এনজয় কৰিব আপোনালোকক দেখুৱাম 2,000 years later. Nakide, Sony nakide, mono. Sony de nakide.
চিটিক খাই বহুত বেছি এনজয় কৰি আহি পালোঁ এতিয়া ঘৰ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু যদিহে চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব সপোনকেইটা কোনবোৰ পূৰণ কৰি থাকক মোক পাৰি যাব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আৰু যিহেতু মাঘৰ বিহু আহিছে বহুত ভাল ভাল ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম আৰু যদিহে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু 1K ছাবস্ক্ৰাইব আপোনালোকক কমপ্লিট কৰি দিলে সেইবাবে বহুত বেছি মোৰ ফালৰ পৰা ধন্যবাদ সেই বুলি এটা আপোনালোকৰ মাজত ভ্লগ আহি আছে তো আজিলৈ বাই বাই লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে